মোৰ ঘৰলৈ এগৰাকী মহিলা কাম কৰিবলৈ আহিছিল। মই তাইৰ ছোৱালীজনীক মোৰ অফিচত নিযুক্তি দিছিলোঁ। বৰ ধুনীয়া আছিল তাই। এবাৰ তাই আৰু মই অফিচৰ মিটিঙলৈ ওলাই আহিলোঁ, য'ত আমি দুদিন থাকিব লগা হ'ল। সেইদিনা আমি দুয়ো একেলগে থাকিলোঁ। ৰাতিপুৱা 11 বাজিছিল। আমি মাত্ৰ দুয়োজনে কোঠাটোত আছিলোঁ। আমি বহু সময় কথা পাতিলোঁ। তাৰ পিছত তাই শুব ল'লোঁ। তাৰ পিছত মই তাইৰ হাতখন মোৰ হাতত থলোঁ। তাই মোৰ ফালে ঘূৰি ক'লে, মোৰ নাম বিতু। মই চহৰত বাস কৰোঁ আৰু মোৰ এটা সৰু কোম্পানী আছে, য'ত প্ৰায় 20 জন কৰ্মচাৰী আছে। কোম্পানীটো সৰু যদিও ইয়াৰ পৰা ভাল উপাৰ্জন হয়। শৈশৱ চৰম দৰিদ্ৰতাত কটালোঁ। মোৰ মা-দেউতা বৰ দুখীয়া আছিল। পথাৰত আনৰ বাবে শ্ৰমিক হিচাপে কাম কৰি তেওঁলোকে মোক শিক্ষিত কৰিলে আৰু মই কঠোৰ পৰিশ্ৰম কৰিলোঁ। ভাল শিক্ষা সম্পন্ন কৰিলোঁ। শেষ কৰাৰ পিছত নিজাকৈ এটা কোম্পানী আৰম্ভ কৰিলোঁ। আজি মোৰ সকলো ঠিকেই চলি আছে। মোৰ বয়স এতিয়া 35 বছৰ। কিন্তু মোৰ কামৰ বোজা আৰু প্ৰতিশ্ৰুতিৰ বাবে বিয়া পাতিবলৈ সময় নাপালোঁ। চহৰৰ মোৰ ফ্লেটটোত অকলে থাকিছিলোঁ। মোৰ এগৰাকী দাসী আছিল। তাইৰ নাম আছিল ৰাধিকা। তাইৰ বয়স চাগে প্ৰায় 50 বছৰ। কিন্তু তাই যথেষ্ট ধুনীয়া আছিল। সঁচা কথা ক'বলৈ গ'লে তাই আছিল অতি আকৰ্ষণীয় আৰু কঠোৰ পৰিশ্ৰমী। তাই আছিল এগৰাকী নাৰী। তাই ৰাতিপুৱাই ঘৰলৈ আহে। মোৰ ঘৰৰ চাবি এটা তাইৰ হাতত আছিল। তাই দুৱাৰখন খুলি সোমাই আহি চাফা কৰি, ৰন্ধা-বঢ়া কৰি তাৰ পিছত তাইৰ কাম শেষ হোৱাৰ লগে লগে ওলাই যায়। তাই বৰ সৎ আছিল। তাই কেতিয়াও কোনো কাম নাকচ কৰা নাছিল। এদিন দেওবাৰে মই ঘৰত থাকোঁতে তাই কামলৈ আহিছিল। তাই ক'লে, ছাৰ, আপোনাৰ বাবে মোৰ এটা অনুৰোধ আছে। মোৰ ছোৱালীজনীয়ে পঢ়া-শুনা সম্পূৰ্ণ কৰিলে। যদি আপুনি তাইক চাকৰি এটা বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰে, তেন্তে ই এক বৃহৎ সহায় হ'ব। পৰিয়ালটো অসুবিধা। চাকৰি পালে বৰ সহায় হ'ব। লগে লগে তাইক মোৰ ভিজিটিং কাৰ্ডখন দি ক'লোঁ যে তাইক কাইলৈ মোৰ অফিচলৈ পঠাব। কাইলৈ সোমবাৰ। একো নোকোৱাকৈ তাই হাঁহি এটা মাৰি গুচি গ'ল। পিছদিনা উঠি মই সদায়ৰ দৰে সাজু হ'লোঁ। চাৰ্ট আৰু টাই পিন্ধি অফিচলৈ গ'লোঁ। 10 মান বজাত শাৰী পিন্ধা আৰু গোলাপী চাদৰ, চুলি মেলি থকা এজনী ধুনীয়া ছোৱালীয়ে মোৰ কেবিনলৈ আহি দুৱাৰত টুকুলিয়াই দিলে। মই তাইক ভিতৰলৈ মাতিলোঁ। তাই মোৰ সন্মুখত থিয় হৈ থাকিল আৰু মই স্তম্ভিত হৈ পৰিলোঁ। ইমান ধুনীয়া ছোৱালী মই জীৱনত দেখা নাছিলোঁ। মই কেইমুহূৰ্তমান তাইৰ ফালে চাই থাকিলোঁ। তাৰ পিছত যেতিয়া মই স্থিৰতা ঘূৰাই পালোঁ, তেতিয়া মই তাইক বহিবলৈ ক'লোঁ। তাই ক'লে, মোৰ নাম ঋতিকা। এই কাৰ্ডখন তুমি মোৰ মাক দিছিলা। মই ৰাধিকাৰ ছোৱালী। মোক চাকৰি লাগে। মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে তাই ৰাধিকাৰ ছোৱালী, কাৰণ তাই সঁচাকৈয়ে এগৰাকী পৰীৰ দৰে ধুনীয়া আছিল। মই তাইক সুধিলোঁ, আপুনি কিমান পঢ়িছে? তাই উত্তৰ দিলে, মই মোৰ বি. কমপ্লিট কৰিলোঁ। তাইৰ পঢ়া-শুনা ভাল আছিল, গতিকে মই তাইক লগে লগে নিযুক্তি দিয়াৰ সিদ্ধান্ত ল'লোঁ। মই ক'লোঁ, আপুনি মাহে 20,000 দৰমহা পাব আৰু তাৰ ভাল কাম কৰিলে দৰমহা বৃদ্ধি পাব। আগলৈ প্ৰমোচন দিম। এই কথা শুনি তাইৰ মনটো অত্যন্ত আনন্দিত হৈ পৰিল। সকলো ওলাই আহিল। তাই হাঁহি এটা মাৰি ক'লে, ধন্যবাদ ছাৰ। মই তাইক ক'লোঁ, কাইলৈ তোমাৰ অফিচৰ চিঠিখন পাবা আৰু কাইলৈ কাম আৰম্ভ কৰিব লাগিব। আমাৰ কাৰ্যালয়ৰ সময় পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ। সেইদিনা সন্ধিয়া ঘৰলৈ উভতি আহোঁতে ৰাধিকাই ৰান্ধিবলৈ আহিছিল। ছোৱালীজনীও ঘৰত আছিল। আমি ঘৰতে লগ হৈছিলোঁ। ৰাধিকাক বৰ সুখী যেন লাগিল। দুচকুৰ আনন্দৰ চকুলো। তাই মোৰ বাবে খাদ্য কিছু ৰান্ধি গুচি গ'ল। খালোঁ। কিন্তু সেই ৰাতি মোৰ টোপনি নাহিল। সেই ধুনীয়া ঋতিকাৰ মুখখন মোৰ চকুৰ আগত জিলিকি থাকিল। তাই চিন্তাত হেৰাই গৈ কেতিয়া টোপনি আহিলেও গম পোৱা নাছিলোঁ। পিছদিনা ৰাতিপুৱা উঠি সাজু হৈ ব্ৰেকফাষ্ট খাই দুপৰীয়া আহাৰ লৈ অফিচলৈ গ'লোঁ। আহি পোৱাৰ লগে লগে দেখিলোঁ ঋতিকা ইতিমধ্যে মোৰ আগত আহি তাইৰ ঠাইত বহি আছে। তাৰ পিছত মই তাইক কামৰ জটিলতাবোৰ বুজাবলৈ ধৰিলোঁ। মই তাইক মোৰ সহায়িকা হিচাপে নিযুক্তি দিছিলোঁ, গতিকে তাই মোৰ লগত সকলো সময়তে থাকিব লাগিছিল। তাই মোৰ লগত কাম কৰিব লগা হৈছিল। তাই বৰ সৎ আছিল। প্ৰতিটো কাম তাই পৰম দায়িত্ব লৈ চম্ভালিছিল। তাই তেতিয়াও একোৱেই অৱহেলা কৰা নাছিল। সকলো সময়তে হৈ গ'ল। মোৰ মিটিং, মোৰ এপইণ্টমেণ্ট, ক'লৈ যাব লাগিছিল, মোৰ সূচী কি আছিল, তাই সকলো চম্ভালি লৈছিল। লাহে লাহে আমি ইজনে সিজনক চিনি পালোঁ। তাইৰ ব্যক্তিত্ব মোৰ ভাল লাগিবলৈ ধৰিলে। তাইৰ আগমনৰ ফলত মোৰ কামৰ বোজা যথেষ্ট কমি গৈছিল। আগতে মোৰ কোনো সহায়ক নাছিল আৰু প্ৰচণ্ড হেঁচা পৰিছিল। কিন্তু এতিয়া মোৰ কামৰ আধাতকৈ অধিক বোজা ঋতিকাই কান্ধত তুলি লৈছিল। আনকি তাইৰ লগত মিটিঙলৈ লৈ যাবলৈ ধৰিলোঁ। যেতিয়াই আমাৰ আন কোম্পানীৰ লগত মিটিং হৈছিল, আমি দুয়ো গাড়ীতে ওলাই গৈছিলোঁ। তাই সদায় মোৰ কাষতে সন্মুখত
কাষৰ চিটত বহি মাজে মাজে মোৰ ফালে এবাৰ চকু ফুৰাইছিল। তাইৰ আচাৰ ব্যৱহাৰ মোৰ বৰ ভাল লাগে। তাইৰ কথা বতৰা আৰু তাইৰ হাঁহিটোৱে মোৰ হৃদয়ত ঠাই পাবলৈ আৰম্ভ কৰিছিল। এদিন ঋতিকাক লৈ গৈ ওচৰৰ কফি দোকান এখনলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। তাই প্ৰথমতে নাকচ কৰিছিল যদিও মই জোৰ দিলোঁ আৰু আমি তালৈ গ'লোঁ। আমি কফি কাপ অৰ্ডাৰ দি একেলগে বহিলোঁ। এতিয়া তাইৰ লগত মই ব্যস্ত হৈ পৰিলোঁ। তাইৰ অবিহনে মোৰ অসুস্থ অনুভৱ হৈছিল আৰু তাইক সঘনে মিছ কৰিবলৈ ধৰিলোঁ। এবাৰ মোৰ অসুখ হ'ল, গতিকে ঋতিকাক ফোন কৰি ক'লোঁ, মোৰ জ্বৰ বেছি হৈছে আৰু 2-3 দিন অকলে অফিচটো মেনেজ কৰিব লাগিব। তাই লগে লগে মান্তি হ'ল। কিন্তু মোৰ স্বাস্থ্যৰ কথা শুনি ঋতিকা পিছদিনা ৰাতিপুৱাই মাকৰ সৈতে মোৰ ঘৰলৈ আহিল। দুয়োজনীয়ে মোৰ মংগলৰ বিষয়ে সোধা-পোছা কৰি মোৰ খবৰ ল'লে। ঋতিকাই মোৰ সম্পূৰ্ণ যত্ন লৈছিল। তাই দিনত অফিচত কাম কৰিছিল আৰু সন্ধিয়া কাম কৰিছিল। তাই পোনে পোনে মোৰ ঘৰলৈ আহি মোক ঔষধ দিব, মোৰ স্বাস্থ্যৰ খবৰ ল'ব, মোৰ যত্ন ল'ব। তাইৰ প্ৰকৃত যত্নই তাইৰ প্ৰতি মোৰ মৰম আৰু গভীৰ কৰি তুলিছিল। 3-4 দিন যেতিয়া সুস্থ হৈ উঠিলোঁ, তেতিয়া মই পুনৰ কৰ্মস্থললৈ আহিলোঁ। মই তাইক প্ৰচুৰ ধন্যবাদ দিলোঁ, আনকি দৰমহাও বঢ়ালোঁ। ইয়াৰ ফলত ঋতিকা আৰু মই দুয়োজনে বৰ সুখী হৈ পৰিলোঁ। কিছুদিনৰ পিছত অফিচৰ এখন গুৰুত্বপূৰ্ণ সভা হ'ল, যাৰ বাবে ঋতিকা আৰু মই যাত্ৰা কৰিব লগা হ'ল। 2 দিনীয়া পৰীক্ষামূলক কাৰ্যসূচী আছিল। মই ঋতিকাক ক'লোঁ যে আমি এখন গাঁৱলৈ গৈ 2 দিন থাকিব লাগিব। তাই অলপ সময় ভাবিলে আৰু তাৰ পিছত মান্তি হ'ল। আমি মোৰ গাড়ীত উঠি ওলাই আহিলোঁ। যাত্ৰাটো দীঘলীয়া। ঋতিকা মোৰ কাষতে বহিল। গাড়ীত ৰোমান্টিক হিন্দী গান বজালোঁ। সিহঁতৰ কথা শুনি ঋতিকাই অলপ লাজ অনুভৱ কৰিলে আৰু মাজে মাজে মোৰ ফালে এবাৰ চকু ফুৰালে। মোৰ সম্পূৰ্ণ মনোযোগ তাইৰ ওপৰত আছিল। তাইৰ লগত গাড়ীত যাত্ৰা কৰি সঁচাকৈয়ে ভাল লাগিল। সন্ধিয়ালৈকে আমি মিটিং প্লেচ পালোঁ আৰু হোটেল এখনত চেক ইন কৰিলোঁ। মই তাইৰ বাবে সুকীয়া কোঠা এটা বুকিং কৰিবলৈ ওলাইছিলোঁ, কিন্তু তাই নিজে ক'লে, টকা নষ্ট নকৰিবা, মোৰ আপত্তি নাই। তাৰ পিছত আমি দুয়ো একেলগে কোঠাতে থাকিলোঁ। কোঠাটোত 2খন পৃথক বিচনা আছিল। ৰাতি আহাৰ খোৱাৰ পিছত আমি বহুত কথা পাতিলোঁ। তাৰ পিছত আমি দুয়ো নিজৰ নিজৰ বিচনাত শুই পৰিলোঁ। কিন্তু মনলৈ আহি থকা চিন্তাটো হ'ল, আজি ঋতিকা আৰু মই একেটা কোঠাতে থাকিম। মোৰ হৃদয়খন উৰি ফুৰিছিল। ঋতিকাৰ প্ৰতি মোৰ গভীৰ মৰম বাঢ়িবলৈ আৰম্ভ কৰিছিল। মই তাইৰ ফালে চাই থাকিলোঁ। তাই শুই আছিল আৰু তাইৰ ধুনীয়া মুখখনলৈ চাই তাইৰ ওঠত মৃদু চুমা এটা দিবলৈ মন লাগিল। কিন্তু তেতিয়া মোৰ চকুৰ সন্মুখত তাইৰ মাকৰ ছবি এখন জিলিকি উঠিল আৰু মই ভাবিলোঁ, কাৰোবাৰ নিৰ্দোষিতা আৰু বিশ্বাসৰ সুবিধা লোৱাটো ঠিক নহয়। সেই ৰাতি কেতিয়া টোপনি আহিছিল গম পোৱা নাছিলোঁ। ৰাতিপুৱা চকু মেলিলে ঋতিকাই ইতিমধ্যে কিমান গভীৰভাৱে মোৰ জীৱনত স্থান দখল কৰিছে সেই চিন্তা। মই মোৰ বস্তুবোৰ সাজি দিলোঁ। ঋতিকা গা ধুবলৈ বাথৰুমলৈ গৈছিল। মই তাইক ক'লোঁ যে মই বাহিৰলৈ খোজ কাঢ়ি যাম আৰু মই ওলাই আহি কোঠাটোত তলা মাৰিলোঁ, কিয়নো আমাৰ হাতত চাবি এটা আছিল। কিছু সময় পিছত ঋতিকা সাজু হৈ বুলি ভাবি চাবিখনেৰে দুৱাৰখন খুলি দিলোঁ, কিন্তু দুৱাৰখন খুলি দিয়াৰ লগে দেখিলোঁ ডাঙৰ এখন মেৰিয়াই ওলাই আহিছে। তাইৰ চুলিখিনি তিতি পানীৰে টোপাল টোপালকৈ বৈ আহিছিল। মই তাইৰ ফালে চাই থাকিলোঁ। আমাৰ চকু দুটা লগ হ'ল। তাই খৰধৰকৈ চকু নমাই দিলে। চকুৰ পতা তললৈ নমাই তাই পিছলৈ ঘূৰি গ'ল আৰু তাই লাজ পালে। এই মুহূৰ্তত তাইক মোৰ বাবে অবিশ্বাস্যভাৱে ধুনীয়া যেন লাগিল। তাইৰ তিতা চুলিখিনি, মুখৰ জিলিকনি সকলোৰে যেন অনন্য আছিল। অলপ সময় তাইৰ ফালে চাই থাকিলোঁ আৰু তাৰ পিছত হঠাৎ জ্ঞান আহি বাহিৰলৈ ওলাই আহিলোঁ। মই গুচি আহিলোঁ। অলপ সময়ৰ ভিতৰতে তাই সলনি হৈ গ'ল। মই যেতিয়া কোঠাটোলৈ উভতি আহিলোঁ, তাই বিচনাত বহি আছিল। মই গৈ তাইৰ কাষত বহিলোঁ, কিন্তু তাই মোৰ লগত কথা নাপাতিলে। মই হাঁহি এটা মাৰি ক'লোঁ, হেৰা, তুমি সাজু হ'বলৈ ইমান সময় লাগিল? মই ভাবিছিলোঁ তুমি ইতিমধ্যে সাজু হৈছা, গতিকে মই সোমাই আহিলোঁ। তাই মোৰ ফালে চাই ক'লে, মোৰো ভুল আছিল। মই যোৱাৰ সময়ত আৰু সাৱধান হ'ব লাগিছিল। আমি দুয়ো হাঁহি ব্ৰেকফাষ্ট কৰিবলৈ ওলাই আহিলোঁ। আমি গোটেই দিনটো সভাত উপস্থিত থাকিলোঁ আৰু কোম্পানীয়ে এটা ডাঙৰ চুক্তি কৰিলে। বৰ ভাল লাগিল। সন্ধিয়া ঋতিকাক লৈ গৈ এখন ধুনীয়া হোটেলত ৰাতি আহাৰ খাবলৈ গ'লোঁ। ইমান বিলাসী হোটেল তাই আগতে কেতিয়াও দেখা নাছিল। আমি একেলগে বহি আমাৰ কোঠালৈ উভতি অহাৰ আগতে বিভিন্ন ধৰণৰ সোৱাদযুক্ত খাদ্য খালোঁ, কিয়নো পিছদিনা ৰাতিপুৱা উভতি যাবলগীয়া হ'ল। সভাৰ পৰা আমি দুয়ো ক্লান্ত হৈ পৰিলোঁ। আমি কোঠাটোলৈ উভতি আহি বিচনাত বহিলোঁ আৰু সভাৰ সফলতাৰ বিষয়ে আলোচনা কৰিলোঁ। ৰাতি প্ৰায় 12 মান বাজিছিল। ঋতিকাই
উঠি বিচনাৰ বাবে সাজু হ'বলৈ ধৰিলে। তাই মাত্ৰ পিছলৈ ঘূৰি আহিছিল যেতিয়া মই তাইৰ হাতখন ধৰিলোঁ। তাই লাহে লাহে মূৰটো নমাই মোৰ ফালে চালে। মই তাইক মোৰ ফালে চাবলৈ গ'লোঁ। তাই যেতিয়া ওপৰলৈ চালে আমাৰ চকু দুটা লগ হ'ল। মই মৃদুভাৱে ক'লোঁ, ঋতিকা, তোমাক কিবা এটা কথা ক'বলগীয়া আছে। কোৱা। মই মোৰ মনৰ কথা কৈছোঁ ঋতিকা। তোমাক মোৰ বৰ ভাল লাগে। মই তোমাক ভাল পাওঁ। তুমি বৰ সৎ। ঠিক মোৰ মাৰ দৰে ময়ো তোমাক বিয়া কৰাব বিচাৰোঁ। তাই কেইমিনিটমান নিমাত হৈ থাকিল। তাৰ পিছত লাহে লাহে তাইৰ চকুৰে চকুলো ওলাই আহিল। ময়ো থিয় হ'লোঁ। তাই আহি মোক সাৱটি ধৰিলে। মোৰ কোলাত চকুলো ওলাই আহিল। মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে তোমাৰ ইমান ডাঙৰ হৃদয় থাকিব পাৰে। তাই ক'লে, মই তোমাক বহুত ভাল পাওঁ। তাই ক'লে, কিন্তু আমাৰ মাজত থকা ডাঙৰ খাতটোৰ বাবে মই কেতিয়াও ক'বলৈ সাহস কৰা নাছিলোঁ। সেই মুহূৰ্তত মই তাইৰ গোলাপী ওঠ দুটাত মোৰ ওঠ দুটা লাহেকৈ ৰাখিলোঁ। আমি দুয়ো চুমা খালোঁ। সেই নিশা আমাৰ মাজত বহুত ঘনিষ্ঠতা বাঢ়ি আহিল। সেই নিশাটো মোৰ বাবে অতি বিশেষ আছিল। কাৰণ সেইদিনা কোম্পানীটোৰ বাবে মই এটা ডাঙৰ সফলতা লাভ কৰিলোঁ। আৰু সেই নিশা ঋতিকাই মোক তাইৰ হৃদয় আৰু তাইৰ হাতখন দিছিল। পিছদিনা আমি ঘৰলৈ উভতি আহিলোঁ। প্ৰথমে ঋতিকাক তাইৰ ঘৰত নমাই দিলোঁ। তাইৰ মাক তাতেই আছিল। তাই আমাৰ বাবে চাহ বনাই দিলে। মই তাইক ক'লোঁ, মা, মোৰ কিবা এটা ক'বলগীয়া আছে। তাই ক'লে, কোৱা। মই তাইক স্পষ্টকৈ ক'লোঁ, মই ঋতিকাক বিয়া কৰাব বিচাৰোঁ। মই তাইক বহুত ভাল পাওঁ। মান্তি হ'লে। এই কথা শুনি তাইৰ চকুৰে চকুলো ওলাই আহিল। তাইৰ মুখত এটা হাঁহি বিৰিঙি উঠিল। তাই ঋতিকাৰ ফালে চালে। ঋতিকাই লাজতে ৰঙা পৰি চকু দুটা মুদি দিলে। মাকে মান্তি হ'ল। আৰু কেইদিনমানৰ ভিতৰতে আমাৰ বিয়া হৈ গ'ল। এতিয়া ঋতিকা আৰু মই বহুত সুখী জীৱন কটাওঁ। আমি ইজনে সিজনক গভীৰভাৱে ভাল পাওঁ। এতিয়া ঋতিকা মাতৃ হ'বলৈ ওলাইছে। তাইৰ গৰ্ভত আমাৰ প্ৰেম বাঢ়িছে। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।